বিশ্বসনা হুঁচিয়াৰ জীৱন অভয়াৰণ্য সুৰক্ষিত হৈ থাকিব লাগিবই জীৱন অভয়াৰণ্য সুৰক্ষিত হৈ থাকিব লাগিবই জীৱন অভয়াৰণ্য সুৰক্ষিত হৈ থাকিব লাগিবই জীৱ জন্তুৰ কাৰণে সুৰক্ষিত থাকিব লাগিবই জীৱন অভয়াৰণ্য সুৰক্ষিত থাকিব লাগিবই হিন্দুত্ব জিন্দাবাদ হিন্দুত্ব জিন্দাবাদ। পৃথিৱী বিখ্যাত গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপক তেল খনন কৰিবলৈ দিয়াৰ বিৰুদ্ধে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অসমবাসী ৰাইজৰ গিবন ৰক্ষাৰ আহ্বানক অগ্ৰাহ্য কৰি শেহতীয়াকৈ সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত তেল খননৰ পূৰ্ণ অনুমতি প্ৰদান কৰা হৈছে, যাৰ ফলত গিবন অভয়াৰণ্যত খাৰুৱা তেলৰ সন্ধান চলালে ভাৰতৰ একমাত্ৰ বন মানুহ হলৰ পৰিয়ালকেইটাৰ লগতে আন প্ৰজাতিসমূহ বিপদগ্ৰস্ত হ'ব। খনন কাৰ্যৰ ফলত বায়ু প্ৰদূষণৰ লগতে বনৰীয়া হাতীৰ জাকসমূহ আতংকগ্ৰস্ত কৰি তুলিব, যাৰ ফলত বনৰীয়া হাতীৰ উপদ্ৰৱ তীব্ৰ হৈ উঠিব। পুঁজিপতিৰ লাভৰ বাবে গিবনৰ লগতে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ ধ্বংস কৰিব পৰা হঠকাৰী সিদ্ধান্ত বাতিল কৰক দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ এই প্ৰতিবেদন। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ নেতৃত্বত যি বেদান্ত গ্ৰুপৰ যি ৰেঞ্জ অইলক 4.49 হেক্টৰৰ গিবন হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যৰ ইকো চেঞ্চিটিভ এলেকাৰ ভিতৰত যি তেল আৰু গেছ খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে তাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছোঁ। আৰু আমাৰ আন্দোলনৰ ফলশ্ৰুতিত নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে স্থগিত ৰাখিবৰ কাৰণে বাধ্য হৈছিলে, কিন্তু অতি শেহতীয়াকৈ নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডৰ ষ্টেণ্ডিং কমিটিখনে পুনৰ এই বেদান্ত গ্ৰুপক অনুমতি প্ৰদান কৰিছে। তাৰ কাৰণে আজি আমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পুনৰ প্ৰতিবাদত নামি পৰিছোঁ। আমাৰ স্পষ্ট কথা যে ইকো চেঞ্চিটিভ এলেকাৰ ভিতৰত কোনো কাৰণতে তেল খনন কৰিবলৈ দিয়া কাৰ্যক আমি মানি ল'ব নোৱাৰো। আমি যিকোনো বিনিময়ত ইয়াৰ বিৰোধিতা কৰি যাম। আপোনালোক সকলোৱে জানে যে গিবন আমাৰ কাৰণে গৌৰৱ, গিবন আমাৰ কাৰণে আৱেগ। ইয়াক নাইকিয়া কৰি তেওঁলোকে এজন পুঁজিপতি গোষ্ঠীৰ এটা কোম্পানীৰ হাতত তেল খননৰ নামত দিবলৈ যোৱাৰ লগে লগে আমাৰ হাতীৰ তাত বিচৰণ ভূমি, এটা ভূমিকম্পন এলেকা, হেলনীয়া এলেকাৰ এটাত ভূমিকম্পনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি তেওঁলোকে তথ্য সহায়কাৰে যোগাই তুলিছে। আৰু ইয়াৰ ডিলিঙৰ ফলশ্ৰুতি এটা বায়ু প্ৰদূষণ হ'ব। বায়ু প্ৰদূষণৰ পাছত পৃথিৱীৰ বিখ্যাত যি আমাৰ হলৌ বা অন্যান্য যিমান ধৰণৰ জীৱকুল আছে, জীৱকুলৰ প্ৰতি চৰম ভাবুকি কৰি আহিব। গতিকে এনেকুৱা ধৰণৰ এটা চেঞ্চিটিভ এলেকাৰ ভিতৰত তেওঁলোকে কিয় তেল খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে, এইটোৱে এটা হাস্যকৰ আৰু এটা আটাইতকৈ ডাঙৰ হঠকাৰী সিদ্ধান্ত। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছোঁ যিকোনো বিনিময়ত এই তেল খনন কৰিবলৈ দিয়া নহ'ব। প্ৰয়োজন সাপেক্ষে আমাৰ জান যাব, যিকোনো বিনিময়ত আমি এই তেল খনন কৰিবলৈ নিদিওঁ। হাতীবিলাকৰ নিজস্ব এটা বিচৰণ ভূমি থাকে। এতিয়া সেই বিচৰণ ভূমিত যদি তেনেকৈ গাঁত খান্দি দিয়া হয়, সেই গাঁতত পৰি হাতী মৃত্যু মুখত পৰিব, বা সেই হাতীয়ে যেতিয়া তেনেকুৱা এটা বাধা পাব, বাধা পোৱাৰ পিছত তেনেহ'লে জনাঞ্চললৈ তেওঁলোক গুচি যাব। গতিকে জনাঞ্চললৈ যোৱাৰ পিছত মানুহ আৰু হাতীৰ পুনৰ এনেওতো আজিকালি সংঘাত আৰম্ভ হৈছে, কাৰণ আমাৰ হাবি বনবিলাক সংকুচিত হৈ আহিছে। এতিয়া সেইবিলাক সংৰক্ষণ কৰিব লাগে। তাৰ সংৰক্ষণৰ বিপৰীতে তেওঁলোকে পুঁজিপতিৰ হাতত এনেকুৱা ধৰণৰ মাৰাত্মক বা ধ্বংস হ'ব পৰা কিছুমান কাৰ্য হাতত তুলি দিছে। এই কাৰ্য আমি কোনো কাৰণে মানি ল'ব নোৱাৰো। নিশ্চিতভাৱে ধ্বংস হ'ব। বায়ু প্ৰদূষণৰ ফলশ্ৰুতি সম্পূৰ্ণভাৱে ভূমিকম্প, ড্ৰিলিঙৰ ফলশ্ৰুতি ভূমিকম্প হ'ব। গতিকে তেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ মাজত জীৱকুলৰ কাৰণে এক ভয়াৱহ সংকট নামি আহিব। তেওঁলোকে বনাঞ্চলৰ পৰা জনাঞ্চললৈ গুচি যাব। গতিকে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা যিকোনো পৰিস্থিতিৰ কাৰণে আমি কৃষক মুক্তি সাজু আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।